খুলে দাও মই কৰ্তিমাৰী গাঁওবুঢ়া মোৰ নাম কমলেশ্বৰ বৰ্মন। হঠাৎকৈ মই এজনে ফোন কৰিলে যে ইয়াতে গৰু চোৰ ধৰা পৰিছে। আহি চালোঁ যে এখন মাৰুতি কাৰত তিনিটা গৰু আৰু কিবা গোমংস মানে বেগৰ বিষয় আছে ভৰ্তি আছে। আহি চালোঁ, তাৰপিছত আহিছে পুলিচ চিভিল ভাৰপ্ৰাপ্ত বিষয়া আহিছে। আহি চালে এতিয়া চোৰজনকতো ধৰা পৰা নাই, তাক লগৰীয়া মানুহ ধৰিছে। ইয়াতে লৈ গ'ল থানাত। আমাক এতিয়া উচিত তদন্ত লাগে আৰু উচিত ব্যৱস্থা লাগে। আৰু আমাৰ ইয়াত বহুত গৰু চোৰ ছাগলী চোৰ হৈ আছে। গতিকে আমাক ইমান এনেকুৱা মানে ডিউটি দিব লাগে যাতে আমাৰ এনেকুৱা ব্যৱস্থা আমাৰ নহয়। আমাৰ এই অঞ্চলত দুখীয়া মানুহ হাল বাই খায়, এইবিলাক গৰুবিলাক চোৰ লৈ যায় আৰু আমি নাপাওঁ। গতিকে আমাক মই ওপৰ মহলত মানে আশা কৰোঁ যাতে ভালকৈ তদন্ত কৰি আমাক যাতে সুৰক্ষা দিয়ে, এইখিনি মোৰ কৰ্তব্য। মোৰ নাম শাহাজুদ্দিন শেখ। 13 তাৰিখ শনিবাৰ দিনা ৰাতিপুৱা মই ঘৰৰ পৰা গৰু বাহিৰ কৰিব যাই গ'লে দেখোঁ দুটা গৰু নাই। এটা হ'ল দুটা লাল গৰু, এটা হ'ল দেশী গৰু আৰু এটা ক্ৰছ গৰু। যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ, আমি পোৱাই নাই। চুৰি হৈছে। আমি সন্দেহ কৰিছে এই যে ধৰা পৰিছে ইহঁতেই লৈছে আমাৰ গৰু দুটা। খুলে দাও মই কৰ্তিমাৰী গাঁওবুঢ়া মোৰ নাম কমলেশ্বৰ বৰ্মন। হঠাৎকৈ মই এজনে ফোন কৰিলে যে ইয়াতে গৰু চোৰ ধৰা পৰিছে। আহি চালোঁ যে এখন মাৰুতি কাৰত তিনিটা গৰু আৰু কিবা গোমংস মানে বেগৰ বিষয় আছে ভৰ্তি আছে। আহি চালোঁ, তাৰপিছত আহিছে পুলিচ চিভিল ভাৰপ্ৰাপ্ত বিষয়া আহিছে। আহি চালে এতিয়া চোৰজনকতো ধৰা পৰা নাই, তাক লগৰীয়া মানুহ ধৰিছে। ইয়াতে লৈ গ'ল থানাত। আমাক এতিয়া উচিত তদন্ত লাগে আৰু উচিত ব্যৱস্থা লাগে। আৰু আমাৰ ইয়াত বহুত গৰু চোৰ ছাগলী চোৰ হৈ আছে। গতিকে আমাক ইমান এনেকুৱা মানে ডিউটি দিব লাগে যাতে আমাৰ এনেকুৱা ব্যৱস্থা আমাৰ নহয়। আমাৰ এই অঞ্চলত দুখীয়া মানুহ হাল বাই খায়, এইবিলাক গৰুবিলাক চোৰ লৈ যায় আৰু আমি নাপাওঁ। গতিকে আমাক মই ওপৰ মহলত মানে আশা কৰোঁ যাতে ভালকৈ তদন্ত কৰি আমাক যাতে সুৰক্ষা দিয়ে, এইখিনি মোৰ কৰ্তব্য। মোৰ নাম শাহাজুদ্দিন শেখ। 13 তাৰিখ শনিবাৰ দিনা ৰাতিপুৱা মই ঘৰৰ পৰা গৰু বাহিৰ কৰিব যাই গ'লে দেখোঁ দুটা গৰু নাই। এটা হ'ল দুটা লাল গৰু, এটা হ'ল দেশী গৰু আৰু এটা ক্ৰছ গৰু। যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ, আমি পোৱাই নাই। চুৰি হৈছে। আমি সন্দেহ কৰিছে এই যে ধৰা পৰিছে ইহঁতেই লৈছে আমাৰ গৰু দুটা।